ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু একাদশী তিথি থাকিব আজি ৰাতিপুৱা 9:31 পৰ্যন্ত। তাৰ পিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:26 পৰ্যন্ত। তাৰ পিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বীপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:58 পৰা 7:40 পৰ্যন্ত, আকৌ 9:45 পৰা 11:51 পৰ্যন্ত, আকৌ 2:39 পৰা 3:21 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:44। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ আজি যদি বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিলে তেনেহ'লে আজি আপুনি সেইবোৰৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু অলপ আপোনালোকে তথ্য আহৰণ কৰি ল'লে আপোনালোকৰ দিনটো আজি ভালেই যাব। আজি আপোনাৰ মাতৃৰ ফালৰ পৰাও ভাল খবৰ লাভ কৰিব, গতিকে আজিৰ দিনটো ক'বলৈ গ'লে আপোনাৰ সুখদায়ক হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল আপোনাৰ পক্ষত থাকিব, গতিকে যিসকলে চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছিলে তেওঁলোকৰ বাবে আজি অলপ সকাহৰ দিন হ'ব আৰু পূৰ্বতকৈ অধিক কষ্ট কৰিব লাগিব পৰৱৰ্তী স্তৰলৈ, গতিকে আপোনালোকে সেইবোৰ ধ্যান ৰাখিব। শিল্প ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ আজি সুযোগ লাভ কৰিব আৰু এই সুযোগৰ ফলত তেওঁলোকৰ কৰ্মদক্ষতাও প্ৰকাশ পাব। জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শক আজি আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ পৰামৰ্শ আজি আপোনাৰ লাভজনক বুলি প্ৰমাণিত হ'ব। আৰু অপ্ৰয়োজনীয় কামত আপোনাৰ আজি বহু টকা হেৰুৱাব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু লেনদেনৰ ক্ষেত্ৰতো আজি অলপ সতৰ্কতা বজাই ৰাখিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ভাই ভনীৰ সৈতেও সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে কথা বতৰা পাতোঁতে আপোনালোকৰ স্বভাৱত কোমলতা বজাই ৰাখিব। বয়োজ্যেষ্ঠসকলক উপযুক্ত সন্মান দিয়াটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। ব্যৱসায়ৰ পৰিৱৰ্তন সম্পৰ্কে লোৱা সিদ্ধান্তবোৰ আজি শুদ্ধ বুলি প্ৰমাণিত হ'ব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি অলপ ভাল প্ৰতিফলনো দেখিব। বিপণনৰ কামত বহুত আজি গুৰুত্ব দিয়ক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ বিপণনৰ ক্ষেত্ৰত আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব আৰু এজন ডাঙৰ বিষয়া বা ৰাজনীতিৰ সৈতে আপোনাৰ সাক্ষাৎকাৰৰ আপোনাক লাভজনক ফলাফলো দিব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানে আৰু ভালদৰে কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকৰ আজি দায়িত্ব বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ বহু সময় কাম কৰিবলগীয়া হ'ব পাৰে, গতিকে তেওঁলোকৰ কামবোৰ যদি ভাগ বতৰা কৰে তেনেহ'লে অতি সোনকালে কামবোৰ সমাপন কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰুৱা সমস্যাবোৰ সমাধান হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আকৌ ইতিবাচক হ'ব। আৰু মনোৰঞ্জনতো আজি কিছু সময় কটাব পাৰিলে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে আনন্দৰো সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ গাঁঠিৰ বিষ আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব, গতিকে অত্যাধিক গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সামাজিক বৃত্ত বাঢ়িব আৰু আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঋণৰ ধন ঘূৰাই পোৱাৰো আজি আপোনাৰ সম্ভাৱনা থাকিব, গতিকে এই ক্ষেত্ৰত আপোনাৰ আজি আৰ্থিক অৱস্থা উন্নত হোৱাৰো দেখা গৈছে। আপোনাৰ সন্তানৰ ইতিবাচক কাম কাজে আপোনাক আজি শান্তি দিব আৰু আপোনাৰ ঘৰৰ পৰিৱেশো আনন্দমুখৰ কৰিব, গতিকে সন্তানৰ ক্ষেত্ৰতো আজি আপোনাৰ ভাল প্ৰতিফলন দেখিব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল হৈ আছে, গতিকে আপোনালোকে বিনিয়োগৰ ক্ষেত্ৰত আৰু অধিক তথ্য আহৰণ কৰি লোৱাটো ভাল হ'ব। যদি বিনিয়োগ কৰিব যত্ন কৰিছে আজি তেতিয়াহ'লে এই তথ্যবোৰ আহৰণ কৰি তাৰপিছতে বিনিয়োগ কৰিব। ঘৰৰ ৰক্ষণাবেক্ষণ বা নতুন বাহন কিনাৰো পৰিকল্পনা থাকিব আৰু এই সময় আপোনালোকৰ বাবে ভাল হৈ আছে। বিবাদ আজি পৰীক্ষা কৰি চলক, কাৰণ ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে।
গতিকে আপোনাৰ কামত কোনো বাধা নহাকে আপোনাৰ আজি সম্পৰ্কবোৰ ভালকৈ ৰাখিবলৈ যত্ন কৰিব খৰচ কৰ্তন কৰাটো আজি আপোনাৰ বাবে অসম্ভৱ হৈ পৰিব আৰু আপোনাৰ কিছু বাজেটত খেলিমেলিৰো সৃষ্টি হ'ব পাৰে আনৰ কাম-কাজত যদি হস্তক্ষেপ কৰে তেনেহলে আজি আপোনাৰ সুনাম হেৰুৱাৰো সম্ভাৱনা থাকিব গতিকে নিজৰ কামতে ব্যস্ত হৈ থকাটো ভাল হ'ব আৰু বিনা কাৰণত কাকো পৰামৰ্শ নিদিব সময় অনুযায়ী নিজৰ চিন্তাধাৰাবোৰ সলনি কৰাৰ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ স্বভাৱত ইতিবাচকতা আহিব ব্যৱসায় কৰা সকলৰ বাবে দিনটো শুভ হৈ আছে গতিকে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো লাভজনক হ'ব আৰু আপোনাৰ কামৰ মান উন্নত কৰিলে আৰু অধিক লাভ অৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু মনত ৰাখিব যে সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে সংঘাতৰ ফলত আপোনাৰ কামত নেতিবাচক প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়তো ক্ষতি হ'ব গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি ধৈৰ্য বজাই ৰাখিবলৈ যত্ন কৰিব অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ সহকৰ্মীৰ পৰা যদি সহায় লয় তেনেহলে অতি সোনকালে কামবোৰ সম্পন্ন হ'ব ঘৰুৱা কামত বেছি আজি হস্তক্ষেপ নকৰিব অন্যথা আপোনাৰ পাৰস্পৰিক সমন্বয়ৰ কিছু প্ৰভাৱ পৰিব পাৰে সেইবাবে আজি আপোনালোকৰ সকলোৰে মাজত সহযোগিতাৰ ভাৱেৰে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰখাটো আপোনালোকৰ প্ৰধান কৰ্তব্য হ'ব আৰু লগতে প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে কিছু উত্তেজনা দেখিব গতিকে আজি প্ৰেমৰ ক্ষেত্ৰত কিছু সাৱধানতা আৰু দূৰত্ব বজাই ৰখাটোই ভাল হ'ব স্বাস্থ্য আজি ভালেই থাকিব যদি আপুনি ইতিমধ্যে স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাত ভুগি আছে তেনেহলে আপুনি সকাহ পাব গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব লাগিব আৰু আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনকো গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 3 এতিয়া মিথুন ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে গতিকে আপুনি আজি কোনো পৰিকল্পিত কামত সময়মতে সম্পূৰ্ণ কৰিলে আপোনাৰ মনত উত্তেজনা আৰু উৎসাহৰো সৃষ্টি হ'ব যাৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব আৰু লগতে কিছুমান আজি নতুন পৰীক্ষা কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কামৰ দক্ষতাও বৃদ্ধি পাব আপুনি ধৰ্মীয় কাম-কাজত আজি অংশ লৈ আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি কোনো আত্মীয়ৰ সৈতে বিবাদ চলি আছে তেনেহলে কোনো অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সম্পৰ্কবোৰ উন্নত কৰিবলৈ যত্ন কৰিব আৰু এই প্ৰচেষ্টা আপোনালোকৰ ফলপ্ৰসূ হ'ব সন্তানৰ ভৱিষ্যতৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়ত আজি আপোনাৰ বাধা আহিব পাৰে গতিকে এইবোৰ বাধা আপুনি অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব যাৰ ফলত আপোনালোকৰ সন্তানৰ ভৱিষ্যত মুকলি হ'ব আপোনাৰ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ প্ৰথমে নিজকে সংগঠিত কৰি ৰাখিব লাগিব তাৰ পিছতহে আপোনাৰ কামবোৰ সুচাৰুৰূপে সম্পন্ন হ'ব আৰু কোনো ধৰণৰ আজি পৰিৱৰ্তন কৰিলে আপোনাৰ আজি ভাল হ'ব গতিকে পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনো ধৰণৰ ভয় নকৰিব ব্যৱসায়ত আৰ্থিক লাভৰ দিশত কৰা প্ৰচেষ্টাসমূহ আপোনাৰ সফল হ'ব আৰু আপোনাৰ যদি ব্যৱসায় বৃদ্ধিৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰিছে তেনেহলে আপোনাৰ সফলতা আশা আছে গতিকে ঋণ আপুনি সামৰ্থ্য অনুসৰি ল'ব যাতে কোনো ধৰণৰ ভৱিষ্যতে জটিলতাৰ সন্মুখীন নহ'ব নালাগে চাকৰিৰ বাবে চেষ্টা কৰা মানুহে আজি আপোনাৰ কিছু ভাল খবৰ লাভ কৰিব গতিকে আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু অফিচৰ শৃংখলাও আজি আপোনালোকে ভাল হৈ থাকিব গতিকে নিয়োজিত লোকসকলৰ আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু আপোনালোকৰ বিপৰীত লিংগৰ মানুহক লগ পোৱাৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব অন্যথা আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ দেখিব প্ৰেমিক-প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব কিন্তু তেওঁলোকৰ সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব গতিকে এই ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব বতৰৰ প্ৰতি অসাৱধানতাৰ বাবে অসুস্থতাৰ সৃষ্টি হ'ব পাৰে গতিকে এই সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা আপোনাৰ বাবে জৰুৰী হ'ব গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি যিকোনো পৰিকল্পনাৰ বিষয়ে ভালদৰে চিন্তা কৰি তাৰ ওপৰত কাম কৰিলে লক্ষ্যত উপনীত হ'বলৈ আপুনি সক্ষম হ'ব আৰু মনটো সুখী হৈ থাকিব ধৰ্মীয় বা আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িলে আধ্যাত্মিক সুখ শান্তি লাভ কৰিব যুৱক-যুৱতীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব আৰু তেওঁলোকৰ এই সুযোগ কোনো কাৰণতে ত্যাগ কৰিব নালাগে আৰু তেওঁলোকে প্ৰচেষ্টা কৰিলে ভৱিষ্যতৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব অবৈধ কামৰ পৰা আজি আঁতৰি থাকিব কাৰণ আজি আপোনাৰ অবৈধ কামৰ ফলত আপুনি বিপদত পৰিব পাৰে আৰু আপোনাৰ আজি সফলতা দেখি কোনোবাই ঈৰ্ষাৰ বাবে আপোনাৰ ক্ষতি কৰিব বিচাৰিব কিন্তু আপুনি আপোনাৰ আজি প্ৰতিপক্ষ হওক বা কোনো আত্মীয় হওক আপুনি তেওঁলোকৰ প্ৰতি নজৰ ৰখাটো ভাল হ'ব আপোনাৰ গোপন কথা আজি কাৰো লগত শ্বেয়াৰ নকৰিব অন্যথা নেতিবাচক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে আপোনাৰ
প্ৰতাৰিত কৰিব পাৰে। আৰু আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব, কাৰণ কিছু নেতিবাচক পৰিস্থিতি যদি উদ্ভৱ হয় তেনেহ'লে আপোনাৰ বাদ বিবাদ হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায় বৃদ্ধিৰ বাবে তথ্য আহৰণ কৰি লওক, কাৰণ এই সময়ত আপোনালোকৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰৰ যিবিলাক ভাল প্ৰতিফলন হ'ব এইবোৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে অভিজ্ঞ ব্যক্তিৰ পৰাও এই ক্ষেত্ৰত পথ প্ৰদৰ্শন আৰু পৰামৰ্শ ল'লে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত কোনো ধৰণৰ পৰিৱৰ্তনৰ আশা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। গতিকে আপোনালোকৰ আভ্যন্তৰীণ যি কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। আপোনাৰ দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখিব। পৰিয়ালৰ সৈতে বহি চিন্তাৰ আদান প্ৰদান কৰিলে সম্পৰ্কত ঘনিষ্ঠতা আহিব আৰু আপোনালোকৰ মাজত সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সুখ বৃদ্ধি পাব আৰু আপোনালোকৰ প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব, কিন্তু আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কোনো নেতিবাচক পৰিস্থিতিৰো আজি সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু পুৰণি সমস্যা উদ্ভৱ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক, অন্যথা সমস্যা আকৌ বৃদ্ধি পাব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু লগতে আপোনাৰ খাদ্যাভ্যাসো উন্নত কৰাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি জাতকৰ আজি পৰিস্থিতি অনুসৰি নিজৰ ৰুটিন সলনি কৰিলে লাভজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব। গতিকে আজি আপুনি কিছু ভাল খবৰো পোৱাৰ লক্ষণ দেখা গৈছে। আজি আপোনাৰ কামত সফল হ'লে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপোনাৰ মানসিক সুখৰ বাবে কিছু সময় নিসংগতাত বা ধৰ্মীয় স্থানত কটালে আজি আপুনি এক ইতিবাচকতা দেখিব। নিজৰ প্ৰিয় কাম সম্পূৰ্ণ জোৰেৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰত ভাল প্ৰতিফলন দেখিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ বাবে বিশেষ কোনোবাই আপোনাৰ আস্থা ভাঙিব পাৰে, গতিকে আপোনাৰ শহুৰেকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্তও প্ৰয়োজনীয় হ'ব। আজি আপুনি ধেমালিত কোনো সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ কামত কিছু নেতিবাচক প্ৰতিফলন দেখিব। গতিকে এইবোৰ কথা অলপ ধ্যান দিব। ব্যৱসায়ত আপুনি পোৱা সুযোগবোৰ অতিমাত্ৰা চিন্তা কৰি নষ্ট নকৰিব, কাৰণ তৎক্ষণাত যদি সিদ্ধান্ত নলয় সেই সুযোগবোৰ আপোনাৰ পৰা গুচি যাব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। যোগাযোগ আৰু বিপণন সম্পৰ্কীয় কামত লাভৰ আশা কৰা হৈছে, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰি থাকক। আজি আপুনি ঋণৰ লেনদেন নকৰিব, অন্যথা আপোনাৰ কিছু লোকচানৰ সম্ভাৱনা থাকিব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত মনোনিৱেশ নকৰি আপোনাৰ নিজৰ কামৰ যি কাৰ্যকলাপ আছে সেইবোৰত ধ্যান দিয়ক আৰু কেৰিয়াৰক আপুনি অগ্ৰাধিকাৰত ৰাখক। ইয়াৰ ফলত আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰৰ ব্যৱস্থা ভাল হৈ থাকিব আৰু আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি জাতকৰ আজি আপুনি নিজকে ধনাত্মক শক্তিৰে ভৰি থকা অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি সকলো ক্ষেত্ৰতে আপুনি ইতিবাচকতাৰে কাম কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ পৰা আজি আপুনি উপহাৰ আদি পাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বাঢ়িব। পাৰিবাৰিক যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আপুনি আজি জড়িত হ'ব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক যি সমস্যা আছে সেইবোৰ নাইকিয়া হৈ পৰিব। আপোনাৰ সন্তানৰ লগত জড়িত সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে ভাল ফলাফলো লাভ কৰিব, যাৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। ঘৰৰ বাবে উপযোগী বস্তু ক্ৰয় কৰাত আপুনি অধিক ব্যয় হোৱাৰ সম্ভাৱনা থাকিব আৰু এই ব্যয় আপোনাৰ বাবে লাভজনকো হ'ব। কোনো ধৰণৰ আপুনি এই ক্ষেত্ৰত চিন্তা কৰাটো আপোনাৰ বাবে ভাল নহ'ব। উপাৰ্জনৰ অনুযায়ী আপুনি আজি আপোনাৰ খৰচ ব্যৱস্থাটো বজাই ৰাখিবলৈ যত্ন কৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন আৰু সন্মান বজাই ৰাখিলে আপোনাৰ ঘৰত আজি ভাল প্ৰতিফলন দেখিব। আৰু আপোনাৰ ব্যৱসায়ত আজি বহুত কষ্ট কৰিব লাগিব, কাৰণ আপোনাৰ পৰিকল্পনা আৰু কামৰ পদ্ধতিবোৰ আপুনি যদি পৰিৱৰ্তন কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি নতুন নতুন সুযোগ লাভ কৰিব আৰু আপোনালোকে এই ক্ষেত্ৰত যদি আৰু অধিক মনোনিৱেশ কৰে তেনেহ'লে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। খাদ্য উদ্যোগৰ লগত জড়িত লোকসকলে নিজৰ সামগ্ৰীৰ মানদণ্ডৰ যত্ন ল'ব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ ত্বৰান্বিত হওঁতে সক্ষম হ'ব। বন্ধু বান্ধৱীক আজি লগ পাই আপুনি মানসিকভাৱে সুখী লাভ কৰিব আৰু আপুনি শান্তিও লাভ কৰিব।
আৰু লগতে তেওঁলোকৰ সৈতে ঘৰুৱা পৰিৱেশৰ কথা বা সমস্যাৰ বিষয়ে অৱগত কৰিলে তেওঁলোকে উচিত সমাধানো আপোনাক দিব। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰো আপোনালোকে পৰিকল্পনা কৰিব পাৰিব আৰু আপোনালোকৰ সম্পৰ্কত আজি মধুৰতাও দেখিব। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আজি আপুনি নিয়মিতভাৱে ব্যায়াম কৰাটো প্ৰয়োজনীয় হ'ব আৰু বাত বিষ হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰি আপুনি ঔষধ আৰু মালিচৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি জাতকৰ আজি যিকোনো কামত ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিলে আকাংক্ষিত ফলাফল লাভ কৰিব আৰু যাৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে শান্তি লাভ কৰিব। আন কামৰ বাবেও আজি আপুনি সময় পাব আৰু ইয়াৰ ফলত আপোনালোকে নতুন প্ৰতিভা বিকশিত কৰিব পাৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আজি আপুনি সফলতা লাভ কৰিব আৰু এই ক্ষেত্ৰত আপুনি লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। কোনোবা প্ৰিয় বন্ধু আজি ঘৰত উপস্থিত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি আনন্দৰ সৃষ্টি হ'ব। কোনো ধৰণৰ বিবাদত আজি নিজকে জড়িত নকৰিব কাৰণ আপুনি আজি এইবোৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ দেখিব পাৰে আৰু আপুনি হয়তো কোনোবা বন্ধু বা আত্মীয়ক টকাৰে সহায় কৰিবলগীয়াও হ'ব পাৰে, কিন্তু আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ আপুনি অবৈধ কামৰ সহায় নল'ব আৰু আজি খং নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ বাদ বিবাদৰ সমস্যা নহয়। এই সময়ত ব্যৱসায় সম্পৰ্কীয় কোনো নতুন ব্যৱস্থা গ্ৰহণ নকৰিব কাৰণ বৰ্তমান সময়ত কোনো ধৰণৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। সেইবাবে বৰ্তমান যি কাৰ্যকলাপ আছে সেইবোৰতে গুৰুত্ব দি থাকিব আৰু সহকৰ্মীসকলৰ সৈতে সমন্বয়ৰ অৱনতি ঘটিব পাৰে, সেই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। কেৰিয়াৰৰ লগত জড়িত আজি ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব, গতিকে যিসকলে কৰ্মসংস্থানৰ বাবে প্ৰচেষ্টা কৰি আছে তেওঁলোকে আজি হয়তো ভাল খবৰ লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ অভিজ্ঞতা থকা ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপুনি আজি কামৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেৰে ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব, গতিকে এই ক্ষেত্ৰত আজি আপুনি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব আৰু আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ঘৰত আপোনালোকে আলোচনা কৰাটো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। খাদ্য আৰু দৈনন্দিন কাম কাজ সুষম কৰি ৰখাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। গতিকে আজি আপোনালোকৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব, অন্যথা আপোনালোকৰ গেছ আৰু এচিডিটিৰ পৰাও আপোনালোকে কিছু আমনি পাব পাৰে। গতিকে আজি আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি চিন্তাশৈলী সলনি কৰিলে নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰি পৰিব আৰু আপোনালোকৰ আজি আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিলে সম্পৰ্কত মধুৰতা আহিব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে ভালেই যাব আৰু সুখদায়ক বুলি প্ৰমাণিত হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি হয়তো ভাল খবৰ লাভ কৰিব আৰু তেওঁলোকৰ যোৱাৰো পথ প্ৰশস্ত হ'ব। শুভ কামৰ লগত জড়িত পৰিকল্পনাবোৰ আজি ঘৰতে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। এই সময়ত মহিলাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু এলাহৰ বাবে আজি ৰুটিনত কিছু বিঘ্নিত হ'ব পাৰে, গতিকে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ হ'লে কিছু সময় নিসংগতাত কটাওক আৰু আপোনাৰ ৰুটিনত সুসংগঠিত কৰি ৰাখিবলৈ হ'লে আপুনি আজি শান্তিপূৰ্ণভাৱে বিবেচনা কৰিলে ভাল ফল পাব। আৰু আজি আপুনি কাৰোবাক অতি সোনকালে বা আৱেগিকতাৰ বাবে বিশ্বাস কৰিলে আপোনাৰ বিশ্বাসঘাতকতাও হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু ভুল শব্দ ব্যৱহাৰ কৰিলে আপোনাৰ আজি পিছত অনুশোচনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যস্ত হৈ থাকিব আৰু আপুনি ব্যৱসায়িক সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো আপুনি আগভাগ ল'ব লাগিব। অংশীদাৰিত্ব সংগীৰ সৈতে আপোনাৰ কিছু বিবাদৰ সৃষ্টি হ'বলৈ নিদিব, অন্যথা আপোনালোকৰ এই ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ দেখিব। সময় অনুসৰি আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তনো আনিব লাগিব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। অফিচত একেলগে কাম কৰাসকলৰ সৈতে মতানৈক্য হ'বলৈ নিদিব, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ সহায় হ'ব। পাৰিবাৰিক জীৱন আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশ ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ঠাণ্ডাৰ পৰা আজি নিজকে ৰক্ষা কৰি চলক, কাৰণ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি নাৰাখিলে আজি আপুনি কিছু বেয়া প্ৰভাৱ দেখিব আৰু যোগ আৰু ধ্যান ধাৰণাৰ জৰিয়তে আপোনালোকে আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া ধনুৰাশি ধনুৰাশি জাতকৰ আজি বিশেষ পৰিকল্পনাত কাম কৰিবলৈ সক্ৰিয় আৰু সজাগতাই সফলতা কঢ়িয়াই আনিব গতিকে এই ক্ষেত্ৰত আপুনি অলপ আজি গুৰুত্ব দিব বন্ধু বা আত্মীয়ৰ লগত চলি থকা যিবোৰ বিচ্ছিন্নতা আছে সেইবোৰত আজি আপুনি সমাধানো লাভ কৰিব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব মানসিক শান্তিৰ বাবে কিছু সময় নিসংগতাত বা আধ্যাত্মিক স্থানত কটাবলৈ যত্ন কৰক ইয়াৰ ফলত আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ কেৰিয়াৰত ভাল ফলাফল লাভ কৰিব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনালোকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভাল হৈ উঠিব আজি আপোনাৰ মানসিক চাপ উদ্বেগ কৰ্ম চাপৰ আদিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি ধৈৰ্য ধৰিব লাগিব আৰু এইবোৰ নিৰাময় কৰিবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব আৰু আত্মআলোচনাৰ জৰিয়তেও আপুনি উচিত সমাধান লাভ কৰিব অৰ্থনৈতিক দিশটো আজি ব্যৱসায়িক ক্ষেত্ৰত দুৰ্বল হৈ পৰিব গতিকে আজি আপোনাৰ সামৰ্থ্যতকৈ বেছি কোনো ঋণ ল'বলৈ যত্ন নকৰিব অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ত্বৰান্বিত কৰিবলৈ হ'লে আপোনালোকৰ সহকৰ্মী বা কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকে পথ প্ৰদৰ্শন ল'ব বাণিজ্যিক উৎপাদনৰ প্ৰসাৰ আৰু অধিক বৃদ্ধি কৰাটো আপোনাৰ বাবে লাভজনক হ'ব গতিকে উৎপাদনৰ ক্ষেত্ৰতো আজি আপুনি অধিক গুৰুত্ব দিব চৰকাৰী বিষয়ত আজি আপুনি সাৱধান হ'ব লাগিব কাৰণ কাগজ পত্ৰ সুসংগঠিত কৰি নাৰাখিলে আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে যুৱক যুৱতীসকলে চাকৰি স্থান লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও শান্তি লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু পৰিয়ালৰ সৈতে আজি আপোনাৰ কৰবালৈ যোৱাৰো সুযোগ থাকিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমৰ সংগীও আজি কৰবালৈ যোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই দেখা গৈছে আৰু আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিবলৈ হ'লে আপুনি দৈনন্দিন ৰুটিনত কিছু পৰিৱৰ্তন আনিব লাগিব আৰু আপোনালোকে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ স্বাস্থ্যৰ বাবে লাভজনক হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4 এতিয়া মকৰ ৰাশি জাতকৰ আজি কোনো অভিজ্ঞ লোকৰ সংগ আৰু আশীৰ্বাদ লাভ কৰিলে শক্তিশালী অনুভৱ কৰিব আৰু তেওঁলোকৰ গাইডেন্সৰ ফলত আপোনালোকৰ কৰ্মসংস্থাপন বা আপোনালোকৰ কৰ্ম ব্যৱস্থা সুসংগঠিত হৈ থাকিব আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব গতিকে আজি আপোনাৰ দিনটোত কিছু সময় হ'লেও আপোনাৰ নিজৰ ভাল লগা কাৰ্যকলাপত অতিবাহিত কৰিব ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব আৰু অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানে আপুনি সেইবোৰ শুধৰাবলৈ যত্ন কৰিব তেতিয়া দেখিব আৰু আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আপুনি নিজকে আজি ভাল পৰিস্থিতিত বিচাৰি পাব আৰু য'ত আপোনাৰ সন্মানো বৰ্তি থাকিব আপোনাৰ অসাৱধানতাৰ বাবে মূল্যৱান বস্তু এটা হেৰুৱাৰো সম্ভাৱনা থাকিব গতিকে আজি দিনটো আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব জেদ আৰু খঙৰ বাবে আপোনাৰ সমস্যা আজি বৃদ্ধি পাব পাৰে গতিকে আপুনি জেদ আৰু বা খং নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু বিবাদৰ পৰিস্থিতিবোৰ আজি সৃষ্টি হ'বলৈ নিদিব কাৰণ ইয়াৰ ফলত আপোনালোকৰ বেয়া প্ৰভাৱ দেখিব নিজৰ স্বভাৱত কোমলতা আৰু শান্তি বজাই ৰাখিলে কোনো ধৰণৰ বাদ বিবাদৰো সৃষ্টি নহ'ব ব্যৱসায়ৰ কাম-কাজ উন্নত কৰিব লাগিব কাৰণ ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰতিফলন দেখিব আৰু অলপ অসাৱধানতাৰ বাবে আজি আপোনাৰ ক্ষতি হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব আৰু নতুন প্ৰজেক্ট এটা পালে আজি আপোনাৰ ব্যস্ততা বৃদ্ধি পাব গতিকে আজি আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব বিদেশী কোম্পানীত চাকৰি কৰাৰ বাবে চেষ্টা কৰা মানুহে হয়তো আজি ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত শান্তি আহিব পৰিয়ালৰ সদস্যৰ লগত বহি চিন্তাৰ আদান প্ৰদান কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকৰ ঘৰখনো সুখদায়ক পৰিস্থিতিৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনা থাকিব স্বাস্থ্যৰ প্ৰতি অসাৱধান আৰু মানসিক চাপ থকাটো আপোনাৰ বাবে ভাল নহ'ব গতিকে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ যত্ন ল'লে আজি সুস্থ হৈ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ভুলবোৰ গ্ৰহণ কৰি উন্নতি কৰাৰ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ দৈনন্দিন কাম-কাজসমূহ সংঘটিত কৰি ৰখাত আপোনাৰ সহজ হ'ব আপোনাৰ কৰ্মপ্ৰধান হোৱাটো আপোনাৰ ভাগ্যক শক্তিশালী কৰি তুলিব গতিকে আপোনাৰ কৰ্মত অধিক গুৰুত্ব দিয়াটো ভাল হ'ব যিকোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অৰিহণা যোগাই আপুনি আজি সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও শান্তি লাভ কৰিব আজি আপোনাৰ দুপৰীয়াৰ পিছত কিবা এটা উত্তেজনাও সৃষ্টি হ'ব পাৰে গতিকে ধৈৰ্য আৰু শান্ত হৈ থাকক আৰু পাৰিবাৰিক বিষয়ত অৰিহণা যোগাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব
যুৱক যুৱতীসকলে অসাৰ ধেমালিত সময় নষ্ট কৰিব নালাগে কাৰণ তেওঁলোকে কিছু কৃতিত্ব আজি তেওঁলোকে হেৰুৱাব পাৰে গতিকে তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰাটো অধিক লাভজনক হ'ব ব্যৱসায়িক কাম আৰু চাকৰিত থকা দায়িত্বই আজি আপোনাক ভাগৰা কৰি তুলিব পাৰে গতিকে কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ বিষয়ে সজাগ হৈ চলক আৰু আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপোনালোকৰ ব্যৱসায়ৰ বাবে যিটো ভাল হয় সেইটো গ্ৰহণ কৰিবলৈ যত্ন কৰিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে আপোনালোকৰ অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনালোকৰ ব্যৱসায় ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব মহিলাসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত বিশেষ সফলতা লাভ কৰি তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু তেওঁলোকৰ কামতো কিছু ভাল প্ৰতিফলনো দেখিব পাৰিবাৰিক বিষয় সন্দৰ্ভত আজি স্বামী-স্ত্ৰীৰ মাজত কিছু তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব অবিবাহিত মানুহৰ বাবে আজি এটা ভাল সম্পৰ্ক আহিব যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দৰ সৃষ্টি হ'ব সুষম খাদ্যৰ লগতে আজি ব্যায়াম আৰু যোগাসনৰ দৰে কথাবোৰতো গুৰুত্ব দিব ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া মীন ৰাশি জাতকৰ আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আজি এটা ভাল দিন হ'বলৈ গৈ আছে আৰু কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা আপুনি সকাহ পাব যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰিছে তেনেহলে সেই পৰিকল্পনা আপোনাৰ সফল হোৱাৰ সময় আহি পৰিছে গতিকে আজি যদি আপুনি সক্ৰিয়ভাৱে এইবোৰ কৰিবলৈ যত্ন কৰে সেইবোৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব পৰিয়াল আৰু পেছাদাৰী দায়িত্বৰ মাজত সমন্বয় বজাই ৰাখিলে আজি আপোনাৰ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে আপুনি ধৈৰ্য সহকাৰে আগবাঢ়ি যাওক আৰু নিজৰ স্বভাৱত আপোনাৰ কোমলতা বজাই ৰাখক আপুনি নিশ্চয় সফল হ'ব আৰু আজি আপুনি ইগো আৰু খঙক নিয়ন্ত্ৰণ কৰি চলিব অন্যথা কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু কোনো কাম আজি পিছুৱাই দিয়াটো আপোনাৰ বাবে উপযুক্ত নহ'ব কাৰণ পিছলৈ থৈ দিলে সেইবোৰ কাম আপোনাৰ আবদ্ধ হৈ পৰিব আৰু এই সময়ত আপোনাৰ সিদ্ধান্তৰ ওপৰত তৎক্ষণাত কাম কৰাৰ সময় গতিকে আপোনাৰ সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ যত্ন কৰিব আৰু আপোনালোকৰ ৰূপায়ণ কৰিবলৈ আপোনালোকে যত্ন কৰিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত ভাল সুযোগ আছে গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক আপোনালোকে ভাল প্ৰতিফলন দেখিব কৰ্মচাৰীসকলৰ মাজত চলি থকা মতানৈক্যসমূহো আপোনাৰ মধ্যস্থতাৰ জৰিয়তে সমাধান পাব গতিকে আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰিব মিডিয়া বা ফোনৰ ডাঙৰ অৰ্ডাৰ লাভ কৰিব গতিকে চেষ্টা কৰি থাকক ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব নিয়োজিত লোকসকলৰ আজি ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু এই ভ্ৰমণ তেওঁলোকৰ বাবে লাভজনক হ'ব গতিকে কোনো কাৰণতে এইবোৰ ভ্ৰমণ আপোনালোকে আওকাণ নকৰিব সন্ধিয়া পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ বা মনোৰঞ্জনত সময় কটাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিব প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনা বৃদ্ধি পাব গতিকে আজি প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্ব বজাই ৰাখিলে ভাল হ'ব শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে যোগাসন আৰু ব্যায়ামক আপোনাৰ দৈনন্দিন কাম-কাজৰ অংশ হিচাপে বাছি লওক ইয়াৰ ফলত আপুনি সুস্থ আৰু উল্লাসিত হৈ থাকিবলৈ সক্ষম হ'ব আজি আপোনাৰ বাবে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো লাভজনক হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4 আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব